তো নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ এটা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। যদি তোমালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি লোৱা যাতে ভৱিষ্যতে আহিবলগীয়া মোৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে প্ৰথমতে পোৱা। আজি আমি বিজ্ঞান সম্বন্ধীয় কিছুমান কুৱেশ্যন কৰিবলৈ গৈ আছো। ইয়াৰে মই পাৰ্ট 1 অলৰেডি দিছো। যদি তোমালোকে পোৱা নাই তেন্তে মই আই বটনত মই দি দিছো, তাত ক্লিক কৰি তোমালোকে পাৰ্ট 1টো চাব পাৰা। তোমালোকৰ বিজ্ঞানৰ সায়েন্সৰ ওপৰত ৰিলেটেড যিবিলাক কুৱেশ্যন এক্সামত আহি গৈছে, বহুত ৰিপিটেড যিবিলাক কুৱেশ্যন হৈছে সেইবিলাক কুৱেশ্যন মই এই ভিডিঅ'টোত ডিসকাস কৰিছো। সেইবিলাকৰ মই আনসাৰ তোমালোকক দিছো। তো যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা তেন্তে এটা লাইক আৰু এটা কমেন্ট নিশ্চয় কৰি দিবা আৰু তোমালোকক কেনেকুৱা ভিডিঅ' কোনটো পাৰ্টৰ লাগে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাবা। তো ইয়াকে কৈ বলা তেতিয়াহ'লে আজি কোনো পলম নকৰাকৈ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আমাৰ আজি কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ স্কেলাৰ কোৱান্টিটি। নিম্নলিখিত কোনটো স্কেলাৰ ৰাশি নহয়। তো এই কুৱেশ্যনটো শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ ডি, এক্সিলাৰেশ্যন। ঠিক আছে, তো এক্সিলাৰেশ্যন এটা স্কেলাৰ ৰাশি নহয়। নেক্সট কুৱেশ্যনটো হৈছে হু ইনভেন্টেড ডাইনামাইট। ডাইনামাইট কোনে আৱিষ্কাৰ কৰিছিল। তো শুদ্ধ অপচনটো হ'ব আলফ্ৰেড নোবেল, অপচন নম্বৰ এ। আলফ্ৰেড নোবেলে ডাইনামাইট আৱিষ্কাৰ কৰিছিল। এই কুৱেশ্যনটো চোৱা, হু ইজ দ্য ফাদাৰ অফ বটানী। উদ্ভিদ বিজ্ঞানৰ পিতৃ কোন। তো শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি, থিঅ'ফ্ৰেটছ। থিঅ'ফ্ৰেটছ হৈছে উদ্ভিদ বিজ্ঞানৰ পিতৃ। আমাৰ যি নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য SI ইউনিট অফ ৱৰ্ক। কাৰ্যৰ SI একক কি। তো শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ, জুল। তো জুল হৈছে কাৰ্যৰ SI একক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু মেজাৰ এটমস্ফিয়াৰ প্ৰেছাৰ। বায়ুমণ্ডলৰ চাপ জোখাৰ বাবে কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়। তো অপচন 4টা দিছে। ইয়াৰে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি, বেৰমিটাৰ। তো বেৰমিটাৰ বায়ুমণ্ডলৰ চাপ জোখাৰ বাবে ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিড উইলিয়াম হাৰ্ভে ডিস্কভাৰ। উইলিয়াম হাৰ্ভেয়ে কি ডিস্কভাৰ কৰিছিল, মানে কি আৱিষ্কাৰ কৰিছিল। তো ইয়াৰে শুদ্ধ অপচনটো হ'ব ৰক্ত সঞ্চালন প্ৰণালী, ব্লাড সাৰ্কুলেশন সিস্টেম। অপচন নম্বৰ ডি হ'ব কাৰেক্ট। ওকে, নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ লাইম ৱাটাৰ। চূণ পানীৰ ৰাসায়নিক সূত্ৰ কি। তো আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি, কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইড হৈছে চূণ পানীৰ ৰাসায়নিক সূত্ৰ। এই কুৱেশ্যনটো হৈছে ইন হুইচ অৰ্গান most of the digestion takes place in the body। শৰীৰত পাচনৰ বেছিভাগ কোন অংগত সম্পন্ন হয় বুলি সুধিছে। তো ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি, স্মল ইন্টেষ্টাইন, ক্ষুদ্ৰান্ত। শৰীৰত পাচনৰ বেছিভাগ ক্ষুদ্ৰান্ত অংগত সম্পন্ন হয়। এই কুৱেশ্যনটো চোৱা, হুইচ ইজ দ্য এনজাইম ডেট ডাইজেষ্ট মিল্ক প্ৰটিন। গাখীৰ প্ৰটিন হজম কৰা এনজাইম কোনটো বুলি সুধিছে। তো ইয়াৰে যদি আমি আনসাৰটো চাবলৈ বিচাৰো তাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ বি, ৰেনিন। তো ৰেনিন হৈছে গাখীৰ প্ৰটিন হজম কৰা এটা এনজাইম। এই কুৱেশ্যনটো চোৱা, হুইচ অফ দ্য ফলোইং ভিটামিন ইজ কনচিডাৰ্ড এ হৰমন। নিম্নলিখিত কোনটো ভিটামিনক হৰমন বোলা হয়। তো ইয়াৰে 4টা অপচনৰ ভিতৰত কোনোবাটো আমাৰ উত্তৰ অপচন এটা আছে। তো এই অপচনটো হ'ব অপচন নম্বৰ ডি, ভিটামিন ডি। তো ভিটামিন ডি আমি হৰমন বুলি কওঁ। এই কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য গেছ কমনলি ফিল্ড ইন এন ইলেক্ট্ৰিক বাল্ব। সাধাৰণতে বৈদ্যুতিক বাল্বত কোনটো গেছ থাকে। তো ইয়াৰে 4টা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি, নাইট্ৰজেন। তো বৈদ্যুতিক বাল্বত নাইট্ৰজেন গেছ থাকে। এই কুৱেশ্যনটো চোৱা, হোৱাট ৱাজ ইনভেন্টেড বাই জে থমছন। তো জে থমছনে কি আৱিষ্কাৰ কৰিছিল সুধিছে। তো 4টা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি, ইলেক্ট্ৰন। তো জে থমছনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল। তো নেক্সট কুৱেশ্যনটো হৈছে ৱেৰ ইজ ইনচুলিন ছেক্ৰেটেড। ইনচুলিন কৰ পৰা নিঃসৰণ হয় বুলি সুধিছে। তো ইয়াৰে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ, পেনক্ৰিয়াছ বা অগ্নাশয়। তো ইনচুলিন অগ্নাশয়ৰ পৰা নিঃসৰণ হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য বেষ্ট কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী কোনটো। তো ইয়াৰে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি, চিলভাৰ, ৰূপ। তো চিলভাৰ বা ৰূপ হৈছে বিদ্যুতৰ সৰ্বশ্ৰেষ্ঠ পৰিবাহী পদাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে ফ্ৰম হুইচ গ্লেণ্ড আৰ টিয়াৰ্ছ ছিক্ৰেটেড। কোন গ্ৰন্থিৰ পৰা চকু পানী ওলায়।
তো চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন নাম্বাৰ 3 ল্যাক্রিমাল গ্ৰন্থি বা ল্যাক্রিমেল গ্ল্যান্ড ল্যাক্রিমেল গ্ল্যান্ড বা ল্যাক্রিমাল গ্ৰন্থিৰ পৰা চকু পানী ওলায় আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য সাইন্টিফিক নেম অফ এসকৰ্বিক এচিড এসকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি ইয়াৰে চাৰিটা অপচনৰ ভিতৰত আমাৰ অপচন নাম্বাৰ সি কাৰেক্ট হ'ব ভিটামিন সি তো এসকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম হৈছে ভিটামিন সি অপচন নাম্বাৰ 3 টো কাৰেক্ট হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ডায়ালাইসিস কিহৰ বাবে কৰা হয় ডায়ালাইসিস ইজ ইউজড ফৰ টপ আমাৰ ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ 2 কিডনি ফেইলাৰ বা বৃক্ক অক্ষমৰ বাবে ডায়ালাইসিসটো ব্যৱহাৰ কৰা হয় আজি আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আলু হৈছে পটেটো ইজ নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ অপচনটো হৈছে অপচন নাম্বাৰ 1 আন্ডাৰগ্ৰাউণ্ড ষ্টিম তো আলু কাণ্ড হয় আমাৰ আজি লাষ্ট কুৱেশ্যনটো হৈছে মানুহৰ সৰ্বাধিক পাচন কোনটো পাচন নলীত হয় most of the digestion of human occurs in আমাৰ ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন নাম্বাৰ 2 স্মল ইন্টেষ্টাইন বা ক্ষুদ্ৰান্তত বেছিভাগ পাচন প্ৰক্ৰিয়া সম্পন্ন হয়